हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো IBPS ত চাকৰিৰ পদ মুকলি হৈছে 5208 টা প্ৰবেশনাৰী অফিচাৰ তাহক বিশেষভাৱে চাও IBPS POMT ৰিক্ৰুটমেন্ট 2025 Name of post Probationary Officer Management Training Number of post 5208 টা Bank wise vacancy Bank of Baroda ইয়াত আছে 1000 টা Bank of India ইয়াত আছে 700 টা Bank of Maharashtra ইয়াত আছে 1000 টা Canara Bank ইয়াত আছে 1000 টা Central Bank of India ইয়াত আছে 500 টা Indian Overseas Bank ইয়াত আছে 450 টা Punjab National Bank ইয়াত আছে 200 টা Punjab Sind Bank ইয়াত আছে 358 টা আৰু টোটাল পদ আছে 5208 টা Eligibility criteria বয়সৰ সীমা 20 বছৰৰ পৰা 30 বছৰ 1 জুলাই 2025 ৰ পৰা ক্যাটাগৰি ওয়াইজ বয়সৰ ৰেহাই আছে SC ST কাৰণে 5 বছৰ OBC NCL ৰ কাৰণে 3 বছৰ PWBD ৰ কাৰণে 10 বছৰ এডুকেশন কোৱালিফিকেশন ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী পাস কৰা হ'ব লাগিব আৰু ডিগ্ৰী পাস কৰা ভ্যালিড মাৰ্কশিট আৰু সাৰ্টিফিকেট থাকিব লাগিব আৰু এটো এপ্লিকেশন করতে ফিস পে কৰিব লাগিব SC ST PWBD ৰ কাৰণে 175 টকা আৰু আদাৰ সকলৰ কাৰণে 850 টকা পেমেন্ট মোড ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইন্টাৰনেট বেংকিং IMPS ক্যাশ কাৰ্ড মোবাইল ওয়ালেট এইবিলাক সব দি কৰিব পাৰিব আৰু এটো এক্সামত কোশ্চেন বিলাক তিনিটা সাবজেক্টত হ'ব English language या 30 টা কোশ্চেন থাকিব আৰু 30 মার্ক থাকিব quantitative aptitude ইয়াত কোশ্চেন থাকিব 35 টা আৰু মার্ক থাকিব 30 আৰু reasoning ability ইয়াত কোশ্চেন থাকিব 35 টা আৰু মার্ক থাকিব 40 মার্ক আৰু টোটাল কোশ্চেন থাকিব 100 টা আৰু মার্ক থাকিব 100 আৰু টাইম থাকিব 60 মিনিট মানে 1 ঘন্টা ইম্পৰ্টেন্ট ডেট আৰু এটো অনলাইন স্টাৰ্ট হৈছে 5 জুলাই 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 21 জুলাই 2025 লৈ থাকিব আৰু প্ৰিলিমছ এক্সামৰ কল লেটাৰ ডাউনলোড কৰিব পাৰিব আগষ্ট মাহত প্ৰিলিমছ এক্সামটো হ'ব 2025 ৰ আগষ্ট মাহত আৰু এটো ৰিজাল্ট ডিক্লেয়াৰ কৰিব 2025 ৰ সেপ্টেম্বৰ মাহত আৰু মেইনছ এক্সামৰ কল লেটাৰ ডাউনলোড কৰিব পাৰিব সেপ্টেম্বৰ অক্টোবৰ মাহত আৰু মেইনছ এক্সামটো হ'ব 2025 ৰ অক্টোবৰ মাহত আৰু মেইনছ এক্সামৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব 2025 ৰ নৱেম্বৰ মাহত আৰু ইয়াৰ লিষ্টটো দিব 2026 ৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আৰু এটোৰ অনলাইন কৰাৰ লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি থম তাতে ক্লিক কৰি আপোনালোক অনলাইন কৰিব পাৰিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিঅটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ দিয়াৰ লগে লগে আপোনালোকে পায় তা আকৌ লগ পাম আৰু এটা নতুন ভিডিঅত আজিৰ ভিডিঅ এইখিনিয়ে আছিল